চাওক বিৰোধী দলপতিগৰাকীৰ ঘোষণাৰ পিছতে এতিয়া স্বাভাৱিকতেই ৰাজনৈতিক মহলত চৰ্চা হৈছে যে যিটো সময়ত ৰাইজৰ দলৰ সভাপতি বা শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে মিত্ৰতাৰ কথা কৈ আছিল, বিৰোধী দলসমূহৰ ঐক্যৰ কথা কৈ আছিল, সেই সময়ত কালি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এটা ঘোষণা কৰিছে যে অবিভক্ত শিৱসাগৰৰ যি 5টাকৈ বিধানসভা সমষ্টি, সেই 5টাকৈ বিধানসভা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব আৰু কংগ্ৰেছৰ একালৰ দুৰ্গ উজনি অসমৰ এই 5টাকৈ সমষ্টিত তেওঁলোকে জয়ী কৰোৱাটোৱে এতিয়া প্ৰধান লক্ষ্য। আৰু বিশেষকৈ নৱনিযুক্ত যিগৰাকী জিলা সভাপতি অজয় কুমাৰ গগৈ, সেই অজয় কুমাৰ গগৈৰ কালি যিহেতু আৰম্ভণি বা তেওঁৰ কাৰ্যকালৰ আৰম্ভণি আছিল, গতিকে কালিৰ দিনটোতেই সেই যেতিয়া ঘোষণাটো কৰিছিল, ঘোষণাৰ পিছতেই স্বাভাৱিকতেই শিৱসাগৰৰ এতিয়া কংগ্ৰেছ শিবিৰত উৎফুল্লিত হোৱাৰ পৰিৱেশ, প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মী উৎফুল্লিত হৈ আছে। এইবাবেই কাৰণ বিগত সময়ছোৱাত তেওঁলোকে ৰাইজৰ দলৰে মিত্ৰতা বিচৰা নাছিল। বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে, যথেষ্ট সংখ্যক কংগ্ৰেছ কৰ্মীয়ে মিত্ৰতাৰ বিৰোধিতা কৰিছিল আৰু পঞ্চায়ততো আনকি যিটো সময়ত অখিল গগৈয়ে বাৰে বাৰে কৈ আছিল যে পঞ্চায়তত শিৱসাগৰ সমষ্টিটোত মিত্ৰতা হ'ব লাগে, কিন্তু সেই সময়ত মিত্ৰতা হোৱা নাছিল। তাৰপিছত এতিয়া বিৰোধী দলপতিগৰাকীয়ে যেতিয়া ঘোষণা কৰিলে, ইয়াৰ পিছতে এতিয়া স্বাভাৱিকতেই কংগ্ৰেছ শিবিৰ উৎফুল্লিত হৈছে আৰু তেওঁলোকে এক প্ৰকাৰ টঙালি বান্ধিছে 2026-ৰ বাবে। ইতিমধ্যে আমি জিলা সভাপতিগৰাকীৰ সৈতে কথা পাতিছোঁ আৰু এই মুহূৰ্তত আমাৰ সৈতে আছে 2021 বিধানসভা নিৰ্বাচনত শিৱসাগৰৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী আছিল শুভমিত্ৰ গগৈ। 2026তো নিশ্চিতভাৱে তেখেতে টিকেট বিচাৰিব, সেই প্ৰসংগবোৰ আমি আহিম। কিন্তু প্ৰথমতেই খবৰটো হৈছে যে বিৰোধী দলপতিয়ে ঘোষণা কৰিছে কংগ্ৰেছে মিত্ৰতা নকৰে, এক প্ৰকাৰ অবিভক্ত শিৱসাগৰত 5টাকৈ সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব। এই কথাটোৰ প্ৰথম মই প্ৰতিক্ৰিয়া আপোনাৰ পৰা লৈছোঁ। আচলতে মই কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ যে আমাৰ সন্মানীয় বিৰোধী দলপতিগৰাকীয়ে সেইটো কথা কোৱা নাছিল। তেখেতে এনেকৈ কৈছিল যে আমাৰ যি অবিভক্ত শিৱসাগৰ, আগতে যিখন শিৱসাগৰ জিলা আছিল, তাত আমাৰ 6টা সমষ্টি আছিল আৰু 6টা সমষ্টিতে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিল আৰু প্ৰাৰ্থীসকল জয়ী হৈ আহিছিল। এতিয়া যিহেতু ডিলিমিটেশ্যন হ'ল, ঐতিহাসিক আমাৰ আমগুৰি সমষ্টিটো বিলুপ্ত কৰিলে এখন চৰকাৰে আৰু এতিয়া আমাৰ 5টা সমষ্টি আমাৰ হাতত থাকিল। সেইকাৰণে আমাৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য এটাই হ'ব যে আমি কংগ্ৰেছ দলটো শক্তিশালী কৰিম আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক আমি জিকাবলৈ চেষ্টা কৰিম। সেইটো কথা তেখেতে কৈছে। আৰু ইতিমধ্যে আমিও গম পাওঁ যে আমাৰ নৱনিৰ্বাচিত সন্মানীয় সভাপতি আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতেও এটা কথা কৈ আছে যে আমি আমাৰ কংগ্ৰেছ দল শক্তিশালী কৰাত প্ৰথম প্ৰাধান্য দিম, কিয়নো আমাৰ দল যেতিয়া শক্তিশালী হ'ব তেতিয়াহে আমি আগবাঢ়িব পাৰিম, আমি কিবা এটা বেলেগ চিন্তা কৰিব পাৰিম। আমাৰ শক্তিশালী কৰাটোৱে আমাৰ প্ৰথম উদ্দেশ্য। যে আমি এতিয়া ধৰক, সেইকাৰণে তেখেতে দেখিছে যেতিয়াৰ পৰা তেখেতে চাৰ্জ লৈছে, বিভিন্ন যে জিলাই তেখেতে ভ্ৰমণ কৰিছে, তেখেতে জিলাৰ কি পৰিস্থিতি, মানে কংগ্ৰেছ দলৰ পৰিস্থিতি কেনেকুৱা কি, সেইবিলাক তেখেতে বুজ লৈছে আৰু ঠিক তেনেদৰে তেখেতে কিছুমান ষ্টেপ লৈছে আৰু আমি আদৰণীয় যিখিনি পদক্ষেপ লৈছে সেইখিনি আমি নিশ্চয় ভাল পাইছোঁ আৰু ভাবিছোঁ বিগত দিনত দল তেখেতৰ নেতৃত্বত শক্তিশালী হ'ব। আৰু এতিয়াও আমি যিহেতু আপোনালোকে কৈ আছে যে যি মিত্ৰতাৰ কথা, মিত্ৰতা সকলোৱে কৈ আছে যে মিত্ৰতা এটা সুস্থ পৰিৱেশত হয়, এটা পৰিৱেশ লাগে মিত্ৰতা হ'বলৈ। যদি ৰাতি দিন গালি পাৰি থাকে, ৰাতিপুৱা গধূলি গালি পাৰি থাকে, ৰাতিপুৱা গধূলি কংগ্ৰেছৰ দুখ উজাৰি থাকে, তেনেহ'লে নহ'ব। দুখ মানে যেনেকৈ আমাৰ 5টা আঙুলি সমান নহয়, আৰু সকলোৱে জানে যে কংগ্ৰেছে কি কৰিছে ভাৰতবৰ্ষৰ কাৰণে, আৰু তাৰপিছতো যদি কংগ্ৰেছৰ গালি পাৰি থাকে তেতিয়া ক'ৰবাত নহয় ক'ৰবাত আমাৰ সন্দেহ হয় যে বেলেগৰ নিৰ্দেশনাত তেনেকুৱা কিছুমান কথা কৈ আছে নেকি। তাৰমানে শিৱসাগৰত বিশেষকৈ যদি শিৱসাগৰ সমষ্টিৰ প্ৰেক্ষাপটটো চোৱা যায়, তেতিয়াহ'লে 2021 যিটো সময়ত আপুনি প্ৰাৰ্থী আছিল, আপুনি পৰাস্ত হৈছে, বা এইবাৰ সেই প্ৰেক্ষাপটটো সম্পূৰ্ণ এটা সুকীয়া প্ৰেক্ষাপট আছিল আৰু এইবাৰো প্ৰেক্ষাপটটো সুকীয়া। গতিকে আপুনি কিমান দূৰ ভাবে যে কংগ্ৰেছ কিমান দূৰ ফ্ৰণ্ট ফুটত আছে বা এডভান্টেজ কংগ্ৰেছৰ পক্ষে কিমান দূৰ আছে? বিগত পঞ্চায়ত নিৰ্বাচনত যদিও আমি ভাল ফলাফল দেখাবলৈ সক্ষম হোৱা নাই, তথাপিও শিৱসাগৰত যথেষ্ট আমি ভাল কৰিছোঁ। আপুনি জানে সমগ্ৰ অসমতে আমাৰ এটা ভাল ৰিজাল্ট হোৱা নাই। যি কি নহওক, তথাপিও আমাৰ শিৱসাগৰত যথেষ্ট ভাল হৈছে। আপুনি দেখিছে যে শিৱসাগৰত এজন বিৰোধী বিধায়ক আছে, বিধায়ক থকাৰ পিছতো তেখেতলোকৰ যি অৱস্থা, তাতোতকৈ আমাৰ অৱস্থা যথেষ্ট ভাল, কংগ্ৰেছ দলৰ অৱস্থা যথেষ্ট ভাল। সেইকাৰণে আমি ভাবোঁ, আৰু এতিয়াও আমাৰ শিৱসাগৰত যিখিনি দলীয় কাম কাজ আমি হাতত লৈছোঁ, আমি বহুত স্তৰত আমি ৰাইজৰ মাজলৈ গৈছোঁ আৰু ৰাইজেও বুজি পাইছে যে 2021 ভুল হ'ল। আমাৰ কংগ্ৰেছ দলৰ যিখিনি সহকৰ্মী, আমাৰ কংগ্ৰেছ দলৰ যিখিনি শুভাকাংক্ষী, তেওঁলোকে আমাক কৈছে যে এইবাৰ আমি অকলে যুঁজাটো বেছি ভাল হ'ব। আমাক যিখিনি তেওঁলোকৰ যিখিনি তেওঁলোকৰ অন্তৰৰ কথা আমাক কৈছে আৰু আমি যি কি নহওক তেওঁলোকৰ কথাখিনি শুনিছোঁ। তথাপিও আমি চেষ্টা কৰিছোঁ যে আমি
নতুন প্ৰজন্মক আঁকোৱালি ল'ব লাগে আৰু আমাৰ বিশেষকৈ যেতিয়া এতিয়া আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ সন্মানীয় সভাপতি হৈছে আৰু সেইদিনাখনৰ পৰা এটা বেলেগ জোৱাৰ অসমত আহিছে আৰু অসমৰ অলিয়ে গলিয়ে তেখেতৰ চৰ্চা আৰু সেইকাৰণে আমাৰ ভাল লাগিছে যে নিশ্চয় ২৬ত যুঁজ এখন হ'ব আৰু এই যুঁজত নিশ্চয় আমি জিকিম। তাৰমানে ৰাইজৰ দলৰ সৈতে যিটো মিত্ৰতাৰ প্ৰসংগ ওলাই আছে, শিৱসাগৰত দলীয় কৰ্মীয়ে সেয়া বিচৰা নাই। আপোনালোকে যদি ৰাইজৰ ভিউ লয়, আপোনালোকে যদি ৰাইজৰ মতামত লয়, তেনেহ'লে নিশ্চয় গম পাব যে শিৱসাগৰত যথেষ্ট সংখ্যক কংগ্ৰেছ কৰ্মীয়ে অকলে আগবাঢ়িব বিচাৰিছে এতিয়ালৈকে। কিন্তু তথাপিও এইটো আমাৰ যিহেতু কংগ্ৰেছ দল হাইকমাণ্ড বেছ দল, আমাৰ সভাপতি ডাঙৰীয়াৰ আৰু যিখন হাই লেভেল কমিটি আছে, তেওঁলোকে যি নিৰ্দেশ দিব সেইটোৱে ৰাইজে পালন কৰিব। তথাপিও আমাৰ ইয়াত কিন্তু আমাৰ এটাই চেষ্টা যে আমি দল শক্তিশালী কৰিব লাগে। যিহেতু আমাৰ সভাপতি মহোদয়ে কৈছে, নিৰ্বাচিত সভাপতি গৌৰৱ গগৈয়ে কৈছে যে আমি দলক শক্তিশালী কৰাৰ আমাৰ প্ৰথম এজেণ্ডা, সেই এজেণ্ডাটো আমি ফুলফিল কৰিব লাগে আৰু আমি সেইটোত প্ৰস্তুত। এতিয়া আমি সকলোৱে লাগি আছোঁ, সকলোৱে ৰাতিপুৱা গধূলি এটাই কথা যে আমি দল কেনেকৈ শক্তিশালী কৰোঁ, সেইখিনিয়ে চেষ্টা কৰিছোঁ। শেষৰটো প্ৰশ্ন আপোনাক সুধিছোঁ, ৰাইজৰ দল আৰু বিজেপিৰ বিৰুদ্ধে যিটো প্ৰত্যাহ্বান, সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ শিৱসাগৰত এই অবিভক্ত শিৱসাগৰৰ যি ৫টাকৈ সমষ্টি, সেই 5টা সমষ্টিত আৰু লগতে শিৱসাগৰ সদৰ সমষ্টিটোত কংগ্ৰেছ কিমান দূৰ সাজু? কংগ্ৰেছ ইতিমধ্যে পূৰা সাজু আৰু কংগ্ৰেছৰ শক্তি আগতকৈ বৃদ্ধি হৈছে আৰু কংগ্ৰেছে নিশ্চয় এইবাৰ শিৱসাগৰ 5টা সমষ্টিতে কংগ্ৰেছে জিকিব। ধন্যবাদ জনাইছোঁ। সেয়া আছিল শুভমিত্ৰ গগৈ, 2021 কংগ্ৰেছৰ বিধানসভাৰ শিৱসাগৰ বিধানসভাৰ তেওঁ প্ৰাৰ্থী আছিল। 2026তো প্ৰাৰ্থীৰ তালিকাত তেখেতৰ একেবাৰে ওপৰতে নাম আছে। গতিকে ইয়াৰ পিছৰ যিখন যুঁজ হ'ব, এই যুঁজখন কিন্তু খুব লক্ষণীয় হ'ব, কাৰণ এহাতে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কৈ আছে বিজেপিক ৰোধ কৰিবৰ বাবে মিত্ৰতাৰ প্ৰয়োজন, কিন্তু তাৰ বিপৰীতে কংগ্ৰেছে কৈছে যে শিৱসাগৰৰ অবিভক্ত শিৱসাগৰৰ 5টাকৈ সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব দিব। গতিকে আগন্তুক দিনৰ যিটো ৰাজনৈতিক সমীকৰণ হ'ব, সেই ৰাজনৈতিক সমীকৰণ কিন্তু খুব আকৰ্ষণীয় পৰ্যায়ত যে হ'ব সেয়া নিশ্চিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।